যে মই যি ঠাইৰ পৰা আহিছোঁ য'ত মোৰ জন্ম সেই ঠাইডোখৰীৰ নাম শিৱসাগৰ জিলাৰ কেন্দুগুৰি। মোৰ গাঁওখনৰ নাম কেন্দুগুৰি বাইলং গাঁও। আৰু মোৰ গাঁওখনৰ যিটো মোৰ যিটো ব্যক্তিগত ঠিকনা সেই একেই ঠিকনা হ'ল অসম আন্দোলনৰ শ্বহীদ নেকিবুদ্দিন আহমেদৰো ঠিকনা, তেওঁলোকৰ পৰিয়ালৰ ঠিকনা। গতিকে এটা গৌৰৱময় এটা অঞ্চলৰ পৰা আমি আহিছোঁ। গৰীয়াসকলৰ সৈতে আমাৰ যি ভাতৃত্ববোধ, যি সমন্বয়, এইটো আজিৰ নহয়। আমাৰ উপৰি পুৰুষৰ দিনৰ পৰা আমি অতি সুন্দৰভাৱে একেটা প্ৰান্ততে বসতি স্থাপন কৰি আহিছোঁ। গৰীয়াসকলৰ প্ৰতি মোৰ যিটো স্পষ্ট ধাৰণা সেইটোৱে আপোনালোকক মই এষাৰ কথাৰে মই বুজাবলৈ যত্ন কৰিম, আপোনালোকেও বুজি পায়। মই যিটো বুজি পাওঁ, এই শ্বহীদ নেকিবুদ্দিন আহমেদৰ ঘৰ য'ত, তাহানি য'ত আছিল, তেওঁলোকৰ উপৰি পুৰুষ য'ত আছিল, তাতেই তেওঁলোকৰ আজিৰ প্ৰজন্মৰ ঘৰো তাতে মোৰ ঘৰৰ কাষত আৰু এগৰাকী ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধা, আমাৰ অঞ্চলটোৰ লালটি আলি বুলি এগৰাকী আছে। তেওঁ পিতৃ উপৰি পুৰুষে য'ত ঘৰ স্থাপন কৰি থৈ গৈছিল, য'ত ঘৰটো পাতি থৈ গৈছিল, তেওঁৰ পুত্ৰ, তেওঁৰ নাতি পুতিৰো ঘৰ সেই একে ঠাইতে আছে। অৰ্থাৎ আমাৰ কাষৰ যিসকল গৰীয়া মানুহ, তেওঁলোকৰ ক'তো প্ৰব্ৰজন হোৱা নাই। তেওঁলোক খিলঞ্জীয়া মানুহ, আৰু য'ত তেওঁলোকৰ জন্ম সেই ঠাইৰে তেওঁলোক আজিও বাসিন্দা। তেওঁলোকৰ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি তেওঁলোক তাৰেই বাসিন্দা। মাটিৰ প্ৰতি লালায়িত নহয়, ভেটিৰ প্ৰতি লালায়িত নহয়, মাত্ৰ মাটিৰ প্ৰতি শ্ৰদ্ধা, সন্মান, জাতিৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান থকা সেই লোকসকলে হ'ল গৰীয়া, যাক মই বুজি পাওঁ অন্তৰৰ পৰা। এই সমন্বয়ৰ বাৰ্তা আমি সৰু কালৰ পৰা শিকিছোঁ, আমাৰ উপৰি পুৰুষ, আমাৰ পিতৃপুৰুষসকলৰ পৰা শিকিছোঁ। মই গৌৰৱেৰে কওঁ, মোৰ য'ত ঘৰ, মই বহু ঠাইত কৈছোঁ, সেই ঘৰ মই ক'লোৱেই কেন্দুগুৰি বাইলং গাঁও। তাৰ পৰা অকণমান আগলৈ গ'লে আপোনালোকে এখন নগৰ পাব, সেইখনৰ নাম শিমলুগুৰি। অৰ্থাৎ মোৰ ঘৰলৈ আপোনালোকে শিমলুগুৰি পাৰ হৈ যাব লাগিব। শিমলুগুৰি সোণাৰী আপোনালোকে বহুতে জানে, চৰাইদেউলৈ যোৱা সেই পথছোৱা। সেই শিমলুগুৰি নগৰত আমাৰ ঘৰৰ বিপৰীত ফালে যিটো অঞ্চল, সেই অঞ্চলটোৰ নাম ৰামুদেওধাই গাঁও। 100% হিন্দু ধৰ্মাৱলম্বী লোক, 100% হিন্দু ধৰ্মাৱলম্বী লোক তাত তেওঁলোকে বসতি স্থাপন কৰি আহিছে আজি যুগ যুগান্তৰ ধৰি। কাষত আছে গৰীয়া মানুহ, দূৰলৈ আছে, এই গাঁওখনত নাই। আৰু সেই গাঁওখনতে জাকত জিলিকাকৈ ৰখা হৈছে হজৰত চাৱাল পীৰ দৰগাহ। এই দৰগাহখন তাত জাকত জিলিকাকৈ ৰখা হৈছে, চাৱাল পীৰৰ দৰগাহ। গতিকে সেই সমন্বয়ৰ বাৰ্তা, সেই সমন্বয়ৰ ভূমিৰ পৰা আমি আহিছোঁ। আৰু মই যিখন জিলাৰ পৰা আহিছোঁ তাতেই আজান পীৰ চাহেবৰ দৰগাহ আছে, খৰাগুৰি চাপৰি, শিৱসাগৰ জিলাৰ দিখৌমুখত। গতিকে এনেহেন এক ঠাইৰ পৰা আহি আজি আপোনালোকৰ মাজত উপস্থিত হৈ, বিশেষকৈ গৰীয়া মৰীয়া দেশীসকলৰ যি জাতীয় অনুষ্ঠান, এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱসত ভাগ লৈ আমি আহ্লাদিত হৈছোঁ। কিন্তু কিছুমান কথা আমাৰ মনলৈ আহে কেতিয়াবা, সেই কথাখিনি আপোনালোকৰ সৈতে মাত্ৰ বিনিময় কৰিব খুজিছোঁ। এইটো কোনো ভাষণ বুলি আপোনালোকে নধৰিব। জ্যেষ্ঠজন আছে, বেছি ভালকৈ জানিব। আজি চৰকাৰে আপোনালোকক খিলঞ্জীয়া স্বীকৃতি দিলে। এখন চৰকাৰে আপোনালোকক খিলঞ্জীয়া স্বীকৃতি দিব নালাগে নহয়। আপোনালোক খিলঞ্জীয়া হয়, ভূমিপুত্ৰ হয়। কিছুমান মানুহ ধৰ্মান্তৰিত হৈছে, যুগ যুগান্তৰ ধৰি আজি শ বছৰ ধৰি আছে। খিলঞ্জীয়াৰ সংজ্ঞাটো যি কাৰণতে নিদিয়ক, কিন্তু মই ভাবোঁ যদি এইখিনি আপোনালোকৰ হিতৰ কাৰণে হয়, আপোনালোকৰ যদি মৰ্যাদা, সন্মান আৰু নিৰাপত্তাৰ কাৰণে যদি এইখিনি হৈছে, সেইখিনি বেয়া হোৱা নাই মই ভাবোঁ। কিন্তু খিলঞ্জীয়া বুলি আজিতো আপোনালোকে চাওক, আমাৰ তাতে আৰু দুখনমান ঠাই আছে, লাকুৱা নাম শুনিছে নিশ্চয়। লাকুৱা, এই লাকুৱাত দুখনমান গাঁও আছে, চলাপথাৰ শ্যাম গাঁও আছে, শ্যাম মানুহৰ গাঁও। তেওঁলোক হ'ল টাই খামিয়াং জনগোষ্ঠীৰ মানুহ। টাই খামিয়াং, যাক শ্যাম মানুহ বুলি কয়।
সিফালে অকণমান আগলৈ গ'লে আপোনালোকে পাব চিম্ফো মানুহ পাব, মথুৰাপুৰ নামৰ ঠাইৰ ওপৰত। অকণমান আকৌ যদি আমি নাহৰকটীয়াৰ ফালে যাওঁ আমি ফাকিয়াল মানুহ পাম, তাই ফাকে। এনেধৰণে আমাৰ জনগোষ্ঠীসমূহ আছে, তাই খামটি আছে, চিম্ফো আছে, তুৰুং আছে, আইটন আছে। এইবোৰ জনগোষ্ঠীয় পৰিচয়েৰে তেওঁলোক সমৃদ্ধ। মই কিয় কৈছোঁ আপোনালোকে অকণমান সময়ৰ পাছত বুজি পাব। এই জনগোষ্ঠীসমূহ খামিয়াং বা শ্যাম মানুহ বা এই আমাৰ বাকী জনগোষ্ঠীকেইটা জনগোষ্ঠীয় পৰিচয়েৰে সমৃদ্ধ। কোনোবাই তেওঁলোকৰ ধৰ্মীয় পৰিচয় আজিলৈকে লৈছেনে? কোনোবাই তেওঁলোকৰ ধৰ্মীয় পৰিচয় লৈছেনে লোৱা? তাই খামিয়াং বা শ্যাম মানুহখিনিৰ ধৰ্ম কি লৈছেনে নাই লোৱা? কিন্তু তেওঁলোকক আপুনি কি বুলি জানে? কি বুলি জানে তেওঁলোকক? তেওঁলোকক আপুনি তাই খামিয়াং বা শ্যাম মানুহ বুলিহে জানে। মই কওঁ আপোনালোকে বহুতে হয়তো জানে, বহুতে নাজানে। তেওঁলোকৰ ধৰ্মীয় পৰিচয়টো হ'ল তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী, বৌদ্ধিষ্ট বুলি যে আমি কওঁ, বৌদ্ধ ধৰ্মাৱলম্বী। অৰ্থাৎ তেওঁলোকৰ জনগোষ্ঠীয় পৰিচয়টো ইমান প্ৰভাৱী, ইমান প্ৰতাপী, ইমান প্ৰবল যে তাত তেওঁলোকৰ ধৰ্মীয় পৰিচয়টো ক'ৰবাত লুকাই থাকে, ক'ৰবাত তল পৰি থাকে। তেওঁলোকো খিলঞ্জীয়া, আপোনালোকো খিলঞ্জীয়া। এতিয়া আপোনালোকে মোক কওক যে আমি গৰীয়াসকলক গৰীয়া বুলি কিয় নামাতো? দেশীসকলক দেশী বুলি কিয় নামাতো? মাইমলসকলক মাইমল বুলি কিয় নামাতো? কিয় নামাতো? মৰিয়াসকলক মৰিয়া বুলি আমি কিয় নকওঁ? আমি সকলোকে একেলগে মুছলমান বুলি কিয় কওঁ? কথাখিনি ভাবিব লাগে। আপোনালোকৰ যিটো জনগোষ্ঠীয় পৰিচয়, এইটো কি কম সন্মানজনক নেকি? মই জানিব খুজিছোঁ মাত্ৰ, এইটো কম সন্মানজনক নেকি? গৰীয়া বুলি ক'লে খিলঞ্জীয়া মুছলমান মানুহখিনি গৰীয়া, মৰিয়া, দেশী, মাইমল, জলহা বুলি আমি যিটো পৰিচয় দিওঁ, এইখিনি কম সন্মানজনক নেকি? কিন্তু কিয় মুছলমান শব্দটো ইছলাম ধৰ্মাৱলম্বী লোক বুলি এই কথাখিনি বেছি প্ৰভাৱী হ'ল? আৰু ক'ৰবাত কোনোবাই হয়তো এইখিনি ভুল কৰিছে, আপোনালোকে তাৰ সংশোধন ঘটাইছে। আৰু এই সংশোধনে আপোনালোকক খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ সৈতে সম্পৃক্ত হৈ থাকিবলৈ, একাকাৰ হৈ থাকিবলৈ আপোনালোকক সাহস দিব, আপোনালোকক বাদ দেখুৱাব। আজি গৰীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰক, এগৰাকী গৌৰৱী গৰীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰক। আপোনাৰ ধৰ্ম কোনেও সুধিবলৈ নাযায়। মই কেৰালালৈ মাজত গ'লোঁ, মই এগৰাকী গাইড তথা চালক পালোঁ। তেওঁৰ নামটো মাম্মু বুলি আমি জানো। তেওঁক লগত লৈ ঘূৰিছোঁ। ইমান ধুনীয়াকৈ তেওঁ মোক কৈছে যে আমাৰ কেৰেলাৰ সংস্কৃতি এনেকুৱা, কেৰেলাৰ সভ্যতা এনেকুৱা। মোক তেওঁ পদ্মনাভ মন্দিৰলৈ লৈ গৈছে, ক'ৰবালৈ লৈ গৈছে, গোটেই ঘূৰাই ফুৰাইছে, ধুনীয়াকৈ কথা পাতিছে। আৰু যিমান হোটেলত গৈছোঁ সকলোতে একে ধৰণৰ খাদ্যাভ্যাস, একে খাদ্য খায়, একে চাউল তেওঁলোকে ব্যৱহাৰ কৰে, একে ধৰণৰ সাজ পোছাক তেওঁলোকৰ, একে ভাষা তেওঁলোকৰ, একে চিন্তা তেওঁলোকৰ। তাৰ পাছত মই শেষতহে গম পাইছোঁ কিবা এটা কাৰণত, কেনেবাকৈ গম পালোঁ যে ধৰ্ম মুছলমান, ইছলাম ধৰ্মাৱলম্বী। কিন্তু মই কেৰেলাত খ্ৰীষ্টানকো তেওঁলোকক মই খ্ৰীষ্টান বুলি ক'বলৈ মোৰ সুধিবলৈ সাহস নহ'ল, মুছলমানজনকো মুছলমান বুলি সুধিবলৈ সাহস নহ'ল, তাত হিন্দুজনকো হিন্দু বুলি সুধিবলৈ সাহস নহ'ল। কাৰণ এনেধৰণৰ এটা পৰিৱেশ, যিটো জাতীয়তাবাদ তেওঁলোকে গঢ় দি ৰাখিছে, যিটো পৰিৱেশ তেওঁলোকে গঢ়ি ৰাখিছে, এই পৰিৱেশটো আমাক লগা হৈছে, এই পৰিৱেশটোৰ প্ৰয়োজন হৈছে। নহ'লে আজি আহি থাকোঁতে কৈছে ক'ৰবাত কিছুমান বিক্ষিপ্ত ঘটনা, আৰু শেষত গৈ দেখিব উলুৰ লগত বগৰী পোৰা কিছুমান ঘটনা ঘটে দুৰ্ভাগ্যজনকভাৱে। আমি এনেধৰণৰ ঘটনাৰ সাক্ষী হওঁ। সংবাদ মাধ্যমৰ এগৰাকী কৰ্মী হিচাপে কেতিয়াবা নিজৰ ওপৰতো খং উঠে, কেতিয়াবা খুব নিজৰ ওপৰতে কৰিবৰ মন যায় যেতিয়া এটা বাতৰি দেখোঁ যে এগৰাকী মুছলমান ছোৱালীয়ে বিহু নৃত্যত লতাশিলত বোলে অমুকটো বঁটা পালে, অমুকত বোলে তমুকটো বঁটা পালে। সেইগৰাকী খিলঞ্জীয়া গাভৰু। আমাৰ যে অধ্যয়ন নাই, আমাৰ সাংবাদিকসকলৰো বহুতৰ যে অধ্যয়ন নাই, দেশী সম্পৰ্কে আমি জ্ঞাত নহয়, গৰীয়া সম্পৰ্কে আমি জ্ঞাত নহয়, গৰীয়া শব্দটোৰ উৎপত্তিনো কেনেধৰণে হ'ল সেই সন্দৰ্ভত আমি জ্ঞাত নহয়। সেই আহোম ৰজাৰ দিনত বুলিয়ে কওক বা যেতিয়াই বুলি কওক, এতিয়াও আমাৰ কিছুমান নিয়ম আছে। আজি আমাৰ তাৰিখত যে আমাৰ গাঁৱৰবোৰত বা আহোম ৰজাৰ দিনত, মই প্ৰসংগ ওলাইছে কাৰণে কৈছোঁ যে এতিয়া মই যদি বাইলুং এগৰাকীক বিয়া কৰাব নোৱাৰোঁ। বাইলুঙে 17টা পৈদৰ আন কোনো বাইলুঙক বিয়া পাতিব নোৱাৰে। মহন এগৰাকীয়ে মহনক বিয়া পাতিব নোৱাৰে। দেওধাই এগৰাকীয়ে দেওধাইক বিয়া পাতিব নোৱাৰে।
আমাৰ তাত নিয়ম বা বৰগোহাঁই বিভাগে এনেধৰণৰ বহু কথা আছে। আৰু কেনেবাকৈ যদি বিয়া পাতি জন্ম হয় তেওঁলোকক একাষৰীয়া কৰা কিছুমান নিয়ম আছে বা তেওঁলোকৰ কিছুমান সংজ্ঞা আছে, তেওঁলোকৰ কিছুমান সংজ্ঞাৰে নামকৰণ কৰা। মই বেছি দীঘলীয়া নকৰোঁ, কিন্তু সেই তেতিয়াৰ দিনতো কিছুমান মানুহক আমাৰ কয় যে এতিয়াও আমি যদি কাৰোবাক নমতাকৈ থাকোঁ কিবা এটা অনুষ্ঠানলৈ, সিহঁতৰ পৰিয়ালটোকনো কেলৈ গৰিয়া পেলাই থৈ আহিলি বুলি কয়। তাৰমানে গৰিয়াত আমি বুজিব লাগিব যে গৰুৰ পৰা অহাৰ কাৰণে গৰিয়া নহয়, কিবা কাৰণত এঘৰীয়া হৈছিল, কিবা কাৰণত সেই মানুহখিনি সংঘবদ্ধ হ'ল। আৰু যেতিয়া আজান পীৰ চাহেব আহিল তেতিয়া তেওঁলোকে ধৰ্ম ল'বলৈ বা তেওঁলোকে একত্ৰিত হ'বলৈ, শৃংখলাবদ্ধ হৈ থাকিবলৈ তেওঁলোকে সুযোগটো পালে। গতিকে সেইকাৰণে এই জনগোষ্ঠীটোৰ সেই ধৰণৰ এটা আৰম্ভণি বুলি আমি ক'ৰবাত ক'ব পাৰোঁ বা অন্যতম এটা কাৰণ বা কাৰক বুলি আমি ভাবিব পাৰোঁ। গতিকে ঐতিহ্য আছে দেই, গতিকে এই ঐতিহ্যক লৈ সদায় গৌৰৱ কৰিবলৈ শিকক। আমাৰ খাদ্যাভ্যাস, আমাৰ পোচাক পৰিচ্ছদ কোনো পাৰ্থক্য নাই। মই আপোনালোকক কওঁ, আমাৰ ঘৰৰ সন্মুখত আমাৰ এডোখৰ মাটি আছে, আমাৰ নিজৰ মাটি, সেই মাটিখিনিক আমি গৰিয়া মাটি বুলি কওঁ, গৰিয়া মাটি। এতিয়া আমাৰ তালৈ মই ক'লোঁ নহয়, মই এইবোৰ উদাহৰণ আপোনালোকৰ আগত মই ক'ৰবাৰ পৰা পঢ়ি শুনি দিয়া উদাহৰণ নহয়, মই এইবোৰ সাক্ষী, নিজে সাক্ষী। গতিকে তাত আমাৰ এনেধৰণৰ পৰিৱেশ আমি সৰুৰ পৰা কি দেখোঁ, আমাৰ যিটো ৰমণী আলি আমাৰ ঘৰৰ আগেদি গৈছে। ৰমণী আলি কোন? ৰমণী গাভৰুৰ কথা আপোনালোকে নিশ্চয় শুনিছে। এই ৰমণী গাভৰু জয়ধ্বজ সিঙৰ কন্যা, যাক এটা সময়ত ঔৰংজেবৰ পুত্ৰ আজমতাৰালৈ দিবলগীয়া হৈছিল গিলাধাৰী চুক্তি অনুসৰি, সেই ৰমণী আলিটো আমাৰ ঘৰৰ আগেদি গৈছে। এই ৰমণীৰ আলিৰ কাষতে হিন্দুও আছে, মুছলমানো আছে, অৰ্থাৎ সেই হিন্দু মানুহখিনি আছে আৰু ইফালে আছে ৰাস্তাৰ কাষে কাষে আপোনাৰ গৰিয়া মানুহখিনি আছে। গতিকে এই গৰিয়া মানুহখিনিয়ে তাত আমি সৰুৰে পৰা দেখোঁ যে আমাৰ ৰাস্তাৰ যিখন কেন্দুগুৰি হাইস্কুল বুলি কয় তাৰ কাষত এটা পৰিয়াল আছে। এনেই নামটো তেওঁৰ প্ৰয়াত, তেখেতৰ নামটো মহম্মদ হুছেইন আছিলে, মহম্মদ হুছেইন। কিন্তু আমাৰ গাঁৱৰ মানুহবোৰ, গাঁৱৰ মানুহক সাৰ খোৱা যিভাগে কয়, কিবা ওলাই কিবা বুলি আমি নকওঁ জানো, মহম্মদ সেন বুলি কয়, মহম্মদ সেন বুলি কয়। মহম্মদ সেনৰ ঘৰৰ পৰা এই মহম্মদ সেন বা মহম্মদ, তেওঁলোকৰ ঘৰত ধান কুটাই আমাৰ এটা মিল আছিলে। গতিকে সেই ঠাইত আমি দেখোঁ যে বিহুৰ অহাৰ সময়ত বা যিকোনো ধৰণৰ উৎসৱ পাৰ্বণৰ সময়ত আমাৰ তাত সেই গৰিয়া মানুহখিনিৰ ঘৰত তাঁত লগায়, চাদৰ মেখেলা লগায়, চাদৰ মেখেলা। আজিকালি মই অকল গৰিয়া মানুহকনো কি ক'ম, প্ৰত্যেকটো হিন্দু মুছলমান বুলি কথা নাই, আমাৰতো বহু পোচাক পৰিচ্ছদ, আমাৰ সম্ভ্ৰান্ত পোচাক পৰিচ্ছদ বহুতো নোহোৱাই হ'ল। এতিয়া মই যদি কওঁ অকল গৰিয়া মানুহখিনিক ক'লে অন্যায় কৰা হ'ব। তেওঁলোকেও এটা সময়ত তাঁতত বোৱা চাদৰ মেখেলা পৰিধান কৰিছে। আমি দেখাত গৰিয়া মানুহে আমাৰ তাত চুৰিয়া পিন্ধা আমাৰ দেখা মনত আছে। বিহুত আমাৰ দেউতাহঁতৰ সৈতে আমাৰ তাত এই মহম্মদ হুছেইন বুলি ক'লোঁ যে তেওঁলোকৰ সন্তান মফজুল হুছেইন, এনেধৰণে তেওঁলোকৰ যিসকল আছিল সেইসকলে বিহু মাৰিবলৈ যোৱা আমাৰ মনত আছে। গতিকে এইবোৰ পৰিৱেশ আমি দেখি আহিছোঁ। গতিকে এই পৰিৱেশ দেখি অহাৰ পাছত আমি কেতিয়াবা ভাবোঁ আমাৰ ভিন্নতাটোকো, আমাৰ ভিন্নতা এটা, সেইটো হ'ল ক'ৰবাত হয়তো উপাসনা পদ্ধতি। আপুনি উপাসনা কৰা গোটেই প্ৰক্ৰিয়াটো এযোৰ কাপোৰৰ লগত তুলনা নকৰে। আপুনি কি ধৰ্মত ধৰ্মান্তৰিত হৈছে বা কি ধৰ্ম আপুনি লৈ আছে, কি দীক্ষা আপুনি লৈ আছে, সেইটো আপোনাৰ একান্ত ব্যক্তিগত কথা। কিন্তু আপুনি এটা জাতিক প্ৰতিনিধিত্ব কৰি আছে, আপুনি এটা জাতিক প্ৰতিনিধিত্ব কৰি আছে, এটা ভেটিক আপুনি প্ৰতিনিধিত্ব কৰি আছে, এখন দেশক, এখন ৰাজ্যক আপুনি প্ৰতিনিধিত্ব কৰি আছে। গতিকে এই কথাবোৰ আমি নিশ্চয় মনত ৰাখিয়ে আগবাঢ়িব লাগিব। গতিকে আপোনালোকৰ ভূমিকাখিনিক মই সাদৰেৰে শলাগ লৈছোঁ, কাৰণ আপোনালোক ওলাই অহাৰ কাৰণে এই মানুহখিনিয়ে নিজৰ শিপা বিচাৰি পাইছে। নহ'লে ক'ৰবাত নিজৰ ঠাইত থাকি, নিজৰ মাটিত থাকি এই মানুহখিনিয়ে নিজকে কেতিয়াবা প্ৰশ্ন কৰিবলগীয়া এটা পৰিস্থিতি যে আমি খিলঞ্জীয়া নহয় নেকি, আমিও বাহিৰৰ পৰা অহা নেকি, আমিও প্ৰব্ৰজনকাৰী নেকি, আমিও আনৰ মাটি ভেটি কাঢ়ি খোৱা মানুহ নেকি। এনেধৰণে হয়তো আপোনালোকৰ মনতো বা আপোনালোকৰ নহ'ব পাৰে, কিন্তু সতি সন্ততিসকলৰ মনত কেতিয়াবা এই প্ৰশ্নৰ উদয় হ'ব পাৰে। বাকীসকলে কৰা নকৰাটো মই কোৱা নাই। গতিকে এই শিপাডাল অতি মজবুতকৈ আপোনালোকে সাৰ পানী যোগাই ইয়াক যাতে এজোপা ছাঁ দিয়া বটবৃক্ষলৈ আপোনালোকে ৰূপান্তৰিত কৰিব পাৰে, সেইখিনি আশা আপোনালোকৰ পৰা কৰিছোঁ। কাৰণ জনগোষ্ঠীয় পৰিচয় আজি আপুনি য'তেই যাওক, প্ৰথম মানুহ এজনক আপুনি লগ পালে বাহিৰত, আমাৰ বাৰু ইয়াত
কোনোবা নামৰ কাৰণে আমি বাৰু চিনাকি হ'লোঁ বা চিনাকি পালোঁ, কিন্তু বাহিৰৰ বহু দেশত মই আপোনাক কেৰেলাৰ কথাই ক'লোঁ, বেলেগ দেশৰ কথাও বাদ দিয়ক, আপুনি হয়তো নামত আপুনি নাপাব। আমাৰ তাত বহু এনে মানুহ আছে যাৰ নাম অৰূপ আহমেদ। এতিয়া মোৰ এজন দাদা অতিকে শ্ৰদ্ধাৰ এই নেকিবুদ্দিন আহমেদ, যে মই শ্বহীদ নেকিবুদ্দিন আহমেদৰ কথা ক'লোঁ, তেওঁৰ ভায়েকৰ নাম অৰূপ আহমেদ। কথাষাৰ মই ক'লোঁ, তেওঁৰ ভনীয়েকৰ নাম ৰুবি আহমেদ। মানে নামতো তেওঁলোকে এই যিটো খিলঞ্জীয়াত্বটো, যিটো অসমীয়াত্বটোক ধৰি ৰাখি তেওঁলোক আগবাঢ়ে। হুছেইন লিখক, আলী লিখক, কিবা সেইটো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকে ক'ৰবাত সেই ফালৰ পৰাও যে আমি উত্তৰসূৰী হিচাপে আমি এনেধৰণৰ এটা নাম, যিটো অসমীয়া গুণ থকা, এই কথাটো হয়তো ক'ৰবাত তেওঁলোকে ভাবি চালে। এইটোতো আমি দিয়া নাম নহয় যে আমি জবৰদস্তি গৈ নামটো দিছোঁ বোলে, ইয়াত আছ যদি এইটো নাম লৈ থাক, তেনেকুৱা কথাটো নহয়। তেওঁলোকে পুৰুষানুক্ৰমে তেনেধৰণে কিছুমান ভাবে। এই কথাটোৰ যাতে ভুল ব্যাখ্যা নাযায়, আপোনালোকে হয়তো ভাবিব মই এইটো নাম লৈছোঁ, এওঁনো কি আপত্তি। মই আপত্তি কৰা নাই, মই তেওঁলোকৰ লিগেচিটোৰ কথা কৈ আছোঁ। দেশীসকলৰ অনুষ্ঠানলৈ যাওঁতে মই কৈছিলোঁ যে আপোনালোকৰ জনসংখ্যা কিমান? মই তেতিয়া দেশীসকলক সুধিছিলোঁ, যে তেতিয়া তেওঁলোকে ক'লে যে 15 লাখ মান, তেওঁলোকে এটা আনুমানিক তেওঁলোকৰ এটা জৰীপ অনুসৰি কয়। আৰু এই মানুহখিনি ধুবুৰী, মানকাছাৰ বা অবিভক্ত গোৱালপাৰা জিলাত বেছি মানুহখিনি থাকে। তেতিয়া মই তেওঁলোকক ক'লোঁ যে আপোনালোকে জানেনে যে আপোনালোকৰ জনসংখ্যাতকৈ কম জনসংখ্যা থকা 5, 6, 7খনমান ৰাজ্য আছে ভাৰতত। নাগালেণ্ডৰ জনসংখ্যাও প্ৰায় সমানেই হ'ব বেছি মানুহখিনিৰ যিমান জনসংখ্যা। মই কথাষাৰ কৈছোঁ, মই কৈছোঁ যে ছিকিমৰ জনসংখ্যা আপোনালোকৰ আধা। অন্যতম এটা খিলঞ্জীয়া জনগোষ্ঠীৰ কথা কৈ আছোঁ, দেশী। গতিকে আপোনালোকৰ মাজত এখন ৰাজ্য, এখন দেশ চলোৱাৰ কথা বাদ দিয়ক, এখন জিলা চলাব পৰা মানুহ নাই। হয়নে নহয় কথাষাৰটো হয়? 15 লাখ মানুহ আনুমানিক, এখন জিলা চলাব পৰা গুণৰ অধিকাৰী এজন নাই, এজন IAS অফিচাৰ নাই, এজন IPS অফিচাৰ নাই, এজন মাত্ৰ IRS অফিচাৰ আছে। আৰু তেওঁক আমি লৈ গৰ্ব কৰোঁ, বেছি মানুহখিনিয়ে গৰ্ব কৰে, বা আমি অসম সন্তান হিচাপে তেওঁক লৈ গৌৰৱ কৰোঁ। আমাৰ ভাতৃপ্ৰতিম এগৰাকী সুলেখক, ভুৱনেশ্বৰত কৰ্মৰত আশিক জামান, এগৰাকী IRS, ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ। গতিকে ভাবকচোন, 15 লাখ জনগোষ্ঠীৰ এটা পৰিসংখ্যা থকা এটা জনগোষ্ঠী দেশীসকল। গতিকে আমি এজন DC পাবলৈ সক্ষম হোৱা নাই। মানে মই কওঁ যদি ভাল এজন IAS IPS পাবলৈ সক্ষম হোৱা নাই। মানুহখিনি মই কৈছোঁ সিদিনা, আপোনালোক বোলে জমিদাৰ আছিলে, বোলে হয় আমি জমিদাৰ আছিলোঁ। মই বোলো জমিদাৰৰ এতিয়া কিয় হাহাকাৰ? এই জমিদাৰ মানুহখিনিৰ হাহাকাৰ, এই অৱস্থা। মই মানুহখিনিৰ যিটো লাইফষ্টাইল দেখিলোঁ, যিটো জীৱন ধাৰণৰ মান দেখিলোঁ, তেওঁলোকৰ উপাৰ্জন, তেওঁলোকৰ বসতি স্থলসমূহ যি চালোঁ, তাৰ পৰা মোৰ খঙো উঠিছে তেওঁলোকৰ ওপৰত। মই কৈছোঁ সিদিনা, মই আপোনালোকৰ ওপৰত খং উঠিছে। 15 লাখ মানুহ আপোনালোক সজাগ নোহোৱাৰ আঁৰত কি? আৰু এতিয়া গৰীয়াসকল সম্ভ্ৰান্ত, গৰীয়াসকলক আমি সম্ভ্ৰান্ত ইছলাম ধৰ্মাৱলম্বী অসমীয়া খিলঞ্জীয়া মানুহৰ শাৰীত ধৰিব পাৰোঁ। আজি তেওঁলোকৰ যি অৱদান সেইখিনি আমি দেখিছোঁ, কিন্তু একেধৰণে আজি আমি দেশী মানুহখিনি ইমান এটা চহকী ইতিহাস থকাৰ পাছত আনহে নালাগে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি মছজিদ ভাগ আমাৰ ৰঙামাটি যি পাণবাৰী মছজিদ, এই পাণবাৰী মছজিদৰ পৰিচালনা সমিতিখন ধৰি ৰাখিব পৰা নাছিলে দেশীসকলে। পৰিচালনা সমিতিখন কম ডাঙৰ কথা। ইমান প্ৰভুত্ব নাইকিয়া হ'ল, ইমান চিন্তা চেতনা লোপ পালে, ইমানখিনি শক্তি থকা এটা জনগোষ্ঠী। তেওঁলোকতো বেলেগ নহয়, তেওঁলোক ধৰ্মান্তৰিত হোৱা মানুহ। আলিমেছৰ দিনৰ পৰা আৰম্ভ হোৱা এটা জনগোষ্ঠীয় পৰিচয় তেওঁলোকৰ। তাৰ পাছত এই দশা কিয়? আজি গৰীয়াসকলৰ আজি ইমান আপুনি চাওক যে মফিজুদ্দিন আহমেদ হাজৰিকাৰ পৰা আৰম্ভ কৰি, মইনুল ইছলাম বৰাৰ পৰা আৰম্ভ কৰি, আমি যদি ইমৰান শ্বাহ ডাঙৰীয়া পৰ্যন্ত আমি চাওঁ, সাহিত্য সংস্কৃতিলৈ কি অৱদান। বেগম মফিদা আহমেদৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈ যি অৱদান, আনোৱাৰা তাইমুৰ, যিয়ে নহওক আপুনি বিতৰ্ক থাকিব পাৰে, সেইটো এটা বেলেগ কথা। এই মানুহখিনিয়ে গৌৰৱৰ ধ্বজা বহন কৰি থকা নাছিল জানো? আজি এই মানুহখিনি ক'ত? প্ৰশ্ন উত্থাপন হয় কিয়? বা মোৰ মনত এইটো প্ৰশ্ন আহে, আপোনালোকক সুধিছোঁ, ক'ৰবাত যে কিছুমান সংকীৰ্ণ চিন্তাৰ বীজ
ৰোপণ কৰি দিয়া হৈছে নেকি যে আপোনালোক অসমীয়া পাছত যে বিশ্বৰ মুছলমান আগত এই পৰিচয়টো দি দিয়া হ'ল নেকি আপোনালোক গৰিয়া পাছত বিশ্বৰ মুছলমান আগত এই পৰিচয়টো দি দিয়া হ'ল নেকি আপোনালোকক এই কথাখিনি সুধিবৰ মন যায় বেয়া নাপাব স্পষ্টভাৱে কথাখিনি কৈছোঁ ইয়াত লোকধাক কৰি কথা কোৱাৰ কোনো অৱকাশো নাই ফলো নাই গতিকে আজি আমি যে এই মানুহখিনিকতো নুসুধে যে আপোনালোক বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক বুলিতো নকয় গতিকে মই এটা কথাই শেষত ক'ব খোজোঁ যে আজি যি ধৰণে টাই খামিয়াং টাই ফাকেসকলক বা আন আন যিসমূহ বেলেগ ধৰ্মাৱলম্বী জনগোষ্ঠী আছে তেওঁলোকক যেতিয়া বেলেগ ধৰণে তেওঁলোকৰ আখ্যা দিয়া নহয় আপোনালোকো সেই আওতাত যাতে নাথাকে সেইটোৱে মূল কথা আৰু লগতে ৰীতি নীতি পৰম্পৰাৰ যিহেতু আপোনালোক যথেষ্ট চহকী মই নিজেই মই নাহৰণলৈ গৈছোঁ মই কৈছোঁ সেই পৰিয়ালটো আমাৰ ঘৰত মানুহৰ কাষৰ কথাই ক'ব লাগিব যিহেতু মই তেওঁলোকৰ সৈতে ডাঙৰ হৈছোঁ নাহৰণিত সৈয়দ আব্দুল মালিকৰ ঠাই আপোনালোকে জানে তাৰ পৰাই আমি কেন্দুগুৰিলৈ এগৰাকী বোৱাৰী নিছোঁ আৰু তেতিয়া মই সেই পৰিয়ালটোৰ হৈ তামোল পাণৰ বটালৈ মই নিজে গৈছোঁ আৰু তেওঁলোকে এই কথাখিনি বহুতেই জানে যে আমাৰ সেই সমাজখনত মই পোনতে যি ধৰণে কৈছোঁ মেখেলা চাদৰৰ অসমীয়া সমাজত যথেষ্ট আদৰ সমাদৰ আছে পাটৰ সাজযোৰ পৰিধান কৰি তেনেধৰণে ওলাই যোৱাৰ পৰা কইনা তেনেকৈ লৈ অনাৰ পৰা গোটেই প্ৰক্ৰিয়াটোত অসমীয়াত্বৰ চানেকি আৰু ধ্বজাডাল বহন কৰিয়ে সেই কামখিনি কৰা হয় গতিকে আজি যদি ক'ৰবাত আমি এই কথাবোৰ এৰাই চলিছোঁ এইখিনিৰ মাজলৈ মই আপোনালোকক যাবলৈ আকৌ অনুৰোধ জনাওঁ যে অসমীয়া হিচাপে চিনাকিটো প্ৰথম গৰিয়া হিচাপে চিনাকিটো প্ৰথম মৰিয়া হিচাপে দেশী হিচাপে চৈয়দ হিচাপে মাইমল হিচাপে জলহা হিচাপে যি বুলিয়ে নকওক মুঠতে আপোনালোকে অসমীয়াৰ এই যিটো সমন্বয়ৰ বাৰ্তাটো এই ভেটিটো আপোনালোকে বিশ্বৰ যিকোনো ধৰ্মাৱলম্বী মানুহক যিকোনো দেশৰ মানুহক দেখুৱাই দিব পৰা সেই প্ৰক্ৰিয়াটোৰ মাজত অংশীদাৰ হ'ব লাগে আজি নাগালেণ্ডত মই খুব চমুকৈ ক'ম নাগালেণ্ডত মই প্ৰায়ে কওঁ যে এখন জিলা মন জিলা আমাৰ শিৱসাগৰৰ কাষত চৰাইদেউৰ কাষত তাত কন্যাক মানুহখিনিয়ে বসবাস কৰে আৰু ইফালে অৰুণাচলৰ আছে তিৰাপ লংডিং দুখন জিলা আৰু তাত ৱানচু মানুহখিনিয়ে বসবাস কৰে এতিয়া সেই মানুহখিনি একেটা থালৰ মূল থালটো এটা থালৰ কিন্তু যেতিয়া এই কন্যাক মানুহখিনি আজি খ্ৰীষ্টধৰ্মী হ'ল আগতে তেওঁলোকে কি কৰিছিল তেওঁলোকে কৰিছিল কি এই মানুহৰ মূৰ কাটিছিল মূৰ কাটি তেওঁলোকে এডাল মালা পৰিধান কৰিছিল এই লাওফুলাটোৰ মালাডাল পৰিধান কৰিছিল 10টা যদি কাৰোবাৰ মূৰ কাটিছে কোনোবা বিৰে 10টা লাওফুলা পিন্ধি যায় এই ধৰণৰ বীৰত্ব আৰু তেওঁলোকে আৰু এটা কাম কৰিছিল তেওঁলোকে তাত এটা গাহৰি মাৰিছিল মাৰি তাৰ কলিজা উলিয়াই চাই যে এইটোত এইবাৰ মাৰি মৰক হ'ব নেকি ভূঁইকঁপ হ'ব নেকি এইবাৰ বৃষ্টিপাত কেনেকুৱা হ'ব মানে খেতি বাতি ভাল হ'বনে নহয় এইবোৰ তেওঁলোকে পৰীক্ষা কৰিছিল এই ফেষ্টিভেলটোৰ নাম উৎসৱটোৰ নাম আউলিং আৰু যিটো অৰুণাচলী ৱানচু মানুহখিনিয়ে কৰে সেইটোৰ নাম হ'ল অৰিয়া একেই কিন্তু অৰুণাচলী ৱানচু মানুহখিনি যিখিনি এতিয়াও প্ৰকৃতিৰ তেওঁলোকে পূজা কৰে তেওঁলোকে এতিয়াও সেইখিনি কাম কৰে কিন্তু এইফালে খ্ৰীষ্টধৰ্মী হোৱাৰ কাৰণে তেওঁলোকে গাহৰি মাৰিব নোৱাৰে মানুহৰ মূৰ কাটিব এইবোৰতো বন্ধেই হ'ল কেতিয়াবাই এতিয়া তেওঁলোকে পিতলৰ এটা প্ৰতীকী মূৰ পিন্ধে পিতলৰ আৰু তেওঁলোকে গাহৰি নামাৰে কিন্তু গোটেই নিয়মখিনি কৰে গতিকে তেওঁলোকে প্ৰতীকী অৰ্থত তেওঁলোকে এটা হ'ল কি তেওঁলোক খ্ৰীষ্টধৰ্মী ভাল খ্ৰীষ্টানো হৈ থাকিলে ভাল নগাও হৈ থাকিলে ভাল কন্যাকো হৈ থাকিলে চাব দেই কথাটো আমাৰ তাত ৰহমান হাজৰিকা পৰিয়াল আছে শিৱসাগৰৰ শিমলুগুৰিলৈ কোনোবা যদি গৈছে জানিব ৰহমান হাজৰিকা পৰিয়াল আছে ভাইটি ৰহমান হাজৰিকাহঁতক চিনি পায় তেওঁ এগৰাকী সাংবাদিক আমাৰ খুব শ্ৰদ্ধাৰ আৰু এই পৰিয়ালটোৱে এতিয়াও বাৰীৰ চুকৰ সকাম কৰে কাৰণ আহোমে তেওঁলোকক আহোমে দিয়া উপাধি বা আহোম আছিল তেওঁলোক টাও ধৰ্ম বা এইবিলাক তেওঁলোকে পালন কৰিছিল পাছত তেওঁলোকে ইছলাম ধৰ্ম ল'লে গতিকে তেওঁলোকে বাৰীৰ চুকৰ সকাম আমাৰ যিবোৰ আহোম মানুহে কৰে আজি এতিয়া মই বাইলুং হিচাপে বা মোহন দেওধাই বা অন্য মানুহ কিছুমানে কৰে এতিয়া তেওঁলোকে এতিয়াও সেইখিনি নিয়ম কৰে কিন্তু তেওঁলোকে নিজে নকৰে কিন্তু গোটেই যোগাৰখিনি দি তালে মৌলুং মাতি আনে পুৰোহিত মাতি আনে গতিকে তেওঁলোকে প্ৰতীকী অৰ্থত নিজৰ থালডাল ধৰি ৰাখিছে ঘাই শিপাডাল ধৰি ৰাখিছে সেই কথাটোহে মই আপোনালোকক বুজাবলৈ যত্ন কৰি আছোঁ আপোনালোকে ইছলাম ধৰ্মাৱলম্বী কোনেও আপোনালোকক ক'বলগীয়া কথা নাই আপোনালোকে যি ধৰ্ম ভাল পাইছে আপোনালোকে লৈছে কিন্তু আপোনালোকে প্ৰতীকী অৰ্থত
নিজৰ উপৰি পুৰুষৰ যিখিনি ৰীতি নীতি পৰম্পৰা গান আছে নাচ আছে মই জানো দেশীসকলৰ পৃথক গান আছে গৰীয়াসকলৰ বিয়া নামৰ পৰা আৰম্ভ কৰি কিমান কি আছে জিকিৰ জাৰি অসমীয়াৰ অনন্য পৰিচয় পৃথিৱীৰ ক'তো ইছলাম ধৰ্মাৱলম্বী মানুহে জিকিৰ তেওঁলোকে নাগায় এইটো আজান পীৰ চাহেবৰ অনবদ্য সৃষ্টি গতিকে এইখিনিক লৈ আমি এই জনগোষ্ঠীকেইটা আমি আগবাঢ়িব নোৱাৰোঁ নেকি গতিকে সেইখিনি কথাই আপোনালোকক ক'লোঁ বেছি দীঘলীয়া নকৰোঁ কাৰণ বৰ সময় সাপেক্ষ আজি মোৰ গোটেই ইয়ালৈ অহা ভ্ৰমণসূচীটো আছিল গতিকে মই কৈছিলোঁ 3 বজাত মই ঘূৰি যাব পাৰিলে ভাল কিন্তু যি কি নহওক অকণমান সময় ল'লোঁ আপোনালোকক লগ পাই ভাল লাগিল ভৱিষ্যত সময়ত লগ পাম চৰকাৰৰ প্ৰতি এটা দাবী এই মানুহখিনিক ওলমাই নাৰাখিব জৰীপ যিটো জৰীপৰ কথা কৈছে খিলঞ্জীয়া এই জৰীপটো হ'ব লাগে কিমান আছে দেশী আমি সকলোৱে জানিব খোজোঁ তেওঁলোকেও জানিব খোজে যে দেশী মানুহৰ নামত খেলি মেলি হৈ আছে আমাৰ ভাল আমাৰ বংশাৱলী আছে মই কথাটো কৈছোঁ নিজৰ বংশাৱলী আছে আপোনালোকেও নিজৰ লিগেচি আপোনালোকে উলিয়াওক আপোনালোকে চৰকাৰক হেঁচা দিয়ক কৈ দিলে খিলঞ্জীয়া কিন্তু কাইলৈ আহি বেলেগ কোনোবাই নিজক দেশী বুলি কৈ দেশীৰ নামত যদি খিলঞ্জীয়া সুবিধাটো লৈ লয় কাইলৈ যদি কোনোবাই গৰীয়া বুলি কৈ গৰীয়াৰ নামত সুবিধা লৈ লয় বা বাকীসকলৰ চৈয়দৰ নামত লৈ লয় তেতিয়াতো গণ্ডগোল লাগিব চৈয়দ কিমান আছে আমি জানিব লাগিব গৰীয়া কিমান আছে মৰিয়া কিমান আছে মাইমল কিমান আছে জলহা কিমান আছে এইবোৰ লৈ ইলেকশ্যনৰ হিচাপ নিকাচ নহয় দেই এইবোৰ লৈ ইলেকশ্যনৰ হিচাপ নিকাচ নহয় আচল হিচাপ নিকাচ লাগিব আৰু এই মানুহখিনিৰ উত্তৰণ বিকাশ এওঁলোকৰ সংস্কৃতিৰ ৰক্ষা এওঁলোকৰ পৰম্পৰা ৰক্ষা এওঁলোকৰ সাজপাৰৰ পৰা আৰম্ভ কৰি এওঁলোকৰ নিৰাপত্তা সামাজিক নিৰাপত্তা গোটেইকেইটা দিশ প্ৰবল হ'ব লাগিব সবল হ'ব লাগিব তেতিয়াহে আমি সাধুবাদ দিম কৃপণালী নকৰোঁ তেতিয়া কিন্তু আমি সাধুবাদ দিম এইখিনি হ'ব লাগে সোনকালে হ'ব লাগে সেইখিনি আহ্বান জনাই মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি যদি কোৱা কথা কিবাৰ বাবে আপোনালোকে আৱেগ অনুভূতিত যদি কিবা কথাত মই আঘাত সনা যেন লাগিছে সেইখিনিৰ বাবে মই ক্ষমা বিচাৰি আমাৰ নিৰ্দিষ্ট বক্তাৰ যি দুআষাৰ আছিলে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ